ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া মেজৰ পেপাৰ অসমীয়া লিপিৰ পৰিচয় পেপাৰখনৰ কেইটামান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে ধ্বনিমূলক লিপি কাক বোলে? উত্তৰটি হ'ল লিপি বিকাশৰ এই স্তৰটোত অংকিত চিহ্নই কোনো বস্তু অথবা ভাৱ প্ৰকাশৰ পৰিৱৰ্তে কোনো এটা ধ্বনিহে প্ৰকাশ কৰিবলৈ লয়। সেই ধ্বনি সহায়ত মূৰ্ত বিমূৰ্ত বস্তু অথবা ভাৱ আপোনা আপুনি প্ৰকাশ পাবলৈ বাধ্য। নাগৰী আৰবী প্ৰভৃতি লিপি ইয়াৰ দৃষ্টান্তৰ। ধ্বনিমূলক লিপিক দুটা ভাগত ভগাব পাৰি, অক্ষৰ লিপি আৰু আনটো হ'ল বৰ্ণলিপি। ২ নম্বৰ প্ৰশ্নটো হৈছে কুটিল লিপিৰ বিষয়ে লিখা। উত্তৰটি হ'ল ৬ষ্ঠ শতিকাৰ পৰা ৯ম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্ত লিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধ মাতৃকা লিপি বুলি কোৱা হয়। অৰ্থাৎ গুপ্ত লিপিৰ পৰা কুটিল লিপি উদ্ভৱ হয়। গুপ্ত লিপিবোৰৰ স্বৰমাত্ৰাবোৰৰ আকাৰ কুটিল বা বেঁকা হোৱাৰ কাৰণে ইয়াক কুটিল লিপি বুলি অভিহিত কৰা হয়। এনে লিপিৰ আখৰবোৰ বেছি ভাগতে মূৰটো ভি সদৃশ আৰু স্বৰৰ মাত্ৰাবোৰ বেছি একাবেঁকা আৰু দীঘল। ৩ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া হাতে লিখা পুথিৰ লিখন কলাৰ বিষয়ে লিখা। উত্তৰটি হ'ল অসমীয়া হাতে লিখা পুথিৰ লিখন কলাসমূহ এনেধৰণৰ আছিল। প্ৰথমটো হৈছে আখৰ বা শব্দ এটা ৰৈ যোৱা ঠাইত বেঁকা চিন টোপ দিয়া হয় আৰু সোঁফালে থকা উকা অংশত বেঁকা চিনটোৰ কাষত আখৰ বা শব্দটো লিখা হয়। ২ নম্বৰ পইণ্টটো হৈছে ফলকৰ প্ৰতিটো পৃষ্ঠাত আখৰ বা শব্দ ৰৈ গ'লে বা নতুনকৈ আখৰ বা শব্দ সংযোজন কৰিব লগা হ'লে চিনটো ব্যৱহাৰ কৰি উকা ঠাই আখৰ বা শব্দটো লিখা হয়। ৩ নম্বৰটো হৈছে পাঠৰ ফলকৰ কোনো আখৰ বা শব্দ বাদ দিব লগা হ'লে এই চিনটো ব্যৱহাৰ কৰা হয়। ৪ নম্বৰ পইণ্টটো হৈছে পুথিৰ বা পাঠৰ ফলকৰ পৃষ্ঠাৰ পৰা কোনো আখৰ বা শব্দ বাদ দিব এই উক্ত চিনেৰে বুজোৱা হয় আৰু সেই আখৰ বা শব্দটো বাদ দিয়াৰ পাছত বাকী অংশ সংযোগ কৰা হয়। ৫ নম্বৰ পইণ্টটো হৈছে পুথিৰ ফলকৰ কোনো পৃষ্ঠাৰ আখৰ বা শব্দৰ মাজৰ ফাঁক সমান কৰাৰ বাবে শাৰীৰ মাজৰ ফাঁক সমান কৰিব লগা হ'লে এনে চিন ব্যৱহাৰ কৰা হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা দুটা কি কি? উত্তৰটি হ'ল অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা দুটা হ'ল ব্ৰাহ্মী লিপি আৰু খৰস্তি লিপি। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোন লিপিৰ মাধ্যমেৰে অসমীয়া লিপিয়ে নিজ স্বকীয়তা প্ৰতিপন্ন কৰিছিল? উত্তৰটি হ'ল নাগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ডৰ লিপিৰ মাধ্যমেৰে। ৬ নম্বৰ প্ৰশ্নটো হৈছে কামৰূপী লিপিৰ সময়সীমা কিমান? উত্তৰটি হ'ল ৫ম শতিকাৰ পৰা একোদশ শতিকালৈ। ৭ নম্বৰ প্ৰশ্নটি হৈছে মধ্যযুগীয় লিপিৰ সময়সীমা কিমান? উত্তৰটি হৈছে খ্ৰীষ্টীয় একোদশ শতিকাৰ পাছৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ। ৮ নম্বৰ প্ৰশ্নটো হৈছে আধুনিক লিপিৰ সময়সীমা কিমান? উত্তৰটি হ'ল ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈ। ৯ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন কি? উত্তৰটি হ'ল উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা তুৰস্ক ক্ষয়ৰ শিলৰ ফলি। ১০ নম্বৰ প্ৰশ্নটি হৈছে কানাই বৰশী বোৱা শিলৰ ফলি কেতিয়া খোদিত হৈছিল? উত্তৰটি হ'ল খ্ৰীষ্টীয় একোদশ শতিকাৰ প্ৰথমা অৱস্থাত। ১১ নম্বৰ প্ৰশ্নটি হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ প্ৰধান শৈলী বা ৰীতি কেইটা? উত্তৰটি হ'ল তিনিটা। ১২ নম্বৰ প্ৰশ্নটি হৈছে ধৰ্মপুস্তকৰ অনুবাদ কোনে কৰিছিল? উত্তৰটি হ'ল আনন্দৰাম শৰ্মাই ধৰ্মপুস্তকৰ অনুবাদ কৰিছিল।
13 নম্বৰ প্ৰশ্নটি হৈছে সম্ৰাট অশোকৰ শাসন কেই প্ৰকাৰৰ লিপিত ব্যৱহাৰ হৈছিল? উত্তৰটি হ'ল সম্ৰাট অশোকৰ শাসন 4 প্ৰকাৰৰ লিপিত ব্যৱহাৰ হৈছিল। 14 নম্বৰ প্ৰশ্নটি হৈছে ডুবি তাম্ৰশাসন ফলিখনৰ মুঠতে কিমান তাম্ৰফলক আছিল? উত্তৰটি হৈছে ডুবি তাম্ৰশাসন ফলিখনত মুঠতে 6খন তাম্ৰফলক আছিল। ধন্যবাদ।